হেল্ল' এভৰিৱান, বিশ্বকৰ্মা পূজাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ সকলোকে। এয়া বিশ্বকৰ্মা পূজাৰ থাপনা এইখন আমি অফিচতে পাতিলোঁ বিশ্বকৰ্মা পূজাখন। আৰু যিহেতুকে ব্ৰাহ্মণ নাই, আমাৰ পূজাৰী নাই, গতিকে মাছ তাপৰ মানুহো কম আছিল আজি। আৰু যিহেতুকে আমি আহিছোঁ কেইজনমান, গতিকে সকলোৱে লাগি ভাগি এনেকৈ যা যোগাৰ কৰিলোঁ। মানে ৰেগৰ তলতে অকণমান জেগা ওলাই ল'লোঁ, লৈ এনেকৈ ময়ে থাপনাখন মানে ঠিক কৰি ল'লোঁ। আৰু যিহেতুকে মোৰ ওচৰতে ঘৰ, মই সেইখিনি অলপ সহায় কৰি দিলোঁ ছাৰহঁতক। আৰু গোটেইখিনি যদিও অহা নাই, বহু মানে বেছিভাগ মানে আহিছে আৰু ইয়াতে। আৰু মনীষা আছে ইয়াতে, মানে উপহাৰ কাটিছে, ইদাদুল বহি আছে, আৰু ছাৰহঁত আছে ভিতৰত, সঞ্জয় আছে, সেনেকৈ আহিছোঁ। আৰু যিহেতুকে আজি বতৰটো সেমেকা আছিল, মানে সেমেকা কেইদিনমান আগৰ পৰা এনেকৈ সেমেকাই আছিল, কিন্তু আজি অলপ মানে বেছি ৰাতিপুৱাৰ পৰা বৰষুণ দিছে। যিহেতুকে এনেকৈ থাপনাখন পাতি শেষ কৰিলোঁ আৰু সেৱা ল'লোঁ। যিহেতুকে আমাৰ এইটো অফিচ, আমাৰ এই অফিচটোৰ পৰা আমি গোটেইকেইজনে মানে যিহেতুকে আমি ঘৰ-সনাখন চলাই আছোঁ, গতিকে ইয়াতে ভালদৰে সেৱা নাম ল'লোঁ সকলোৱে। আৰু যিহেতুকে মোৰ ঘৰতো এখন পূজা আছে, মানে হোম পুৰিছে, আৰু অফিচটো মানে এৰিব নোৱাৰোঁ, গতিকে মই অফিচলৈ ৰাতিপুৱাই ওলাই গৈছিলোঁ। মানে যিহেতুকে আগভাগ লোৱা তেনেকৈ মানুহ নাই, গতিকে গোটেইখিনি ঠিক কৰিলোঁ আৰু খোৱা লোৱা কৰিলোঁ। আৰু এয়া দেখিছেনে, এয়া হৈছে মোৰ ঘৰৰ পূজাখন। আৰু চাৰিওফালে পানী, আৰু এয়া ব্ৰাহ্মণে মানে পূজাৰীয়ে মানে হোম পুৰি আছে, মানে পানী সকলোতে পানী। গতিকে ঘৰতো তেনেকে মানে সুবিধাজনক নহয়, যিহেতুকে পূজাখন পাতিছোঁ। গতিকে ৰাস্তাত অকণমান ওখ ঠাই আছিলে, তাতে এনেকে পূজাখন পাতিলোঁ। আৰু এয়া খুৰীহঁতে মানে চব্জি এনেকে কাটিছে, যিহেতুকে পূজাখন পতা হৈছে ঘৰত, গতিকে বেলেগ নহ'লেও আৰু নিৰামিষ হ'লেও ভাত এসাঁজ খাব পাৰিলে ভাল। গতিকে সকলোৱে লাগি ভাগি এনেকে কাটিলে। আৰু এয়া পুৰি, আৰু এইফালে ভাত, যিহেতুকে নিৰামিষ ভাত, সোনকালে ভাত হ'ল। আৰু এয়া বাচন বৰ্তন ধুই থৈছে। আৰু যিহেতুকে ময়ো অফিচত গৈছিলোঁ, অফিচৰ পৰা আহিলোঁ, যোৱাখন দেৰি হৈছে, গতিকে মই খাব ল'লোঁ। গোটেইখিনি মানে কৰিলোঁ আজি শ্বৰ্ট কৰি, আৰু আহিছোঁ। আৰু আমাৰ মন্দিৰৰ মানে যিটো পূজাৰ থান, আৰু চাকি বন্তি এনেকৈ জ্বলি আছে আজিলৈকে থাপনাত। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব দেই, ভাল পালে লাইক কৰিব।